ইতিমধ্যে বৰক্ষেত্ৰী আৰু টিহু অঞ্চলত প্ৰায় নিৰ্বাচনী প্ৰচাৰ চলাই আছে। কেনেকুৱা দেখিছে? আজিও কেইবাটাও স্থানত যাব বা এতিয়া বৰ্তমান পিছত আছে। চাওক, বৰক্ষেত্ৰী আৰু টিহু আৰু নলবাৰী তিনিটা সমষ্টিত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে অভাৱনীয়ভাৱে ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থন লাভ কৰিব। ইতিমধ্যে আমি য'তেই আমি নিৰ্বাচনী সভা বুলিয়েই নহয়, য'তে আমি ৰাইজৰ লগত বাৰ্তালাপ কৰিছোঁ, কথা বতৰা হৈছোঁ, সকলোতে ৰাইজৰ মুখত এটাই ভাষা, আকৌ এবাৰ মোদী চৰকাৰ। গতিকে আকৌ এবাৰ মোদী চৰকাৰ আনিব লাগিলে নিশ্চিতভাৱে আমাৰ ফণীভূষণ চৌধুৰীদেৱক তেখেতসকলৰ সমৰ্থন দিব, তেখেতসকলে সমৰ্থন দিব। আৰু যিটো মই দেখিছোঁ, মানে পূৰ্বৰ যিমান ইলেকশ্যন হৈ গ'ল, আমি যিমান ইলেকশ্যনত আমি অংশগ্ৰহণ কৰিলোঁ, এইবাৰৰ নিৰ্বাচনটো অলপ সুকীয়া। এইবাৰৰ নিৰ্বাচনটোৰ ভাইব্ৰেশ্যনেই বেলেগ, পৰিৱেশেই বেলেগ। মানুহক তাৰমানে ক'বই লগা হোৱা নাই কাক ভোট দিব, কিয় ভোট দিব। খুব একপক্ষীয়ভাৱেই এই ধৰণৰ এটা পৰিৱেশ দেখিবলৈ পাইছোঁ। কেৱল উন্নয়নৰ স্বাৰ্থত, কেৱল আমাৰ দেশখনৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আৰু অসমখনক ভাৰতবৰ্ষৰ এখন অন্যতম শ্ৰেষ্ঠ উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত ৰাইজে শিলডল ভাঙি আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে। গতিকে তাৰ পৰা আমি অনুমান কৰিছোঁ আমাৰ যি 4টা সমষ্টিত নিৰ্বাচন হ'ব, আমাৰ বৰপেটা সমষ্টি, আমাৰ গুৱাহাটী সমষ্টি, ধুবুৰী সমষ্টি আৰু কোকৰাঝাৰ সমষ্টি, 4টা সমষ্টিত বিজেপি আৰু আমাৰ সমৰ্থিত আমাৰ NDAৰ যি মিত্ৰজোঁট UPPL আৰু অগপ, এই প্ৰাৰ্থী আমাৰ বিজেপিৰ লগতে জয়ী হোৱাটো প্ৰায় নিশ্চিত হৈছে। মনোৰঞ্জন তালুকদাৰে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি চৰ্চা চলিছে। মনোৰঞ্জন তালুকদাৰৰ আপোনালোকে জানে বাওঁপন্থী ভোটাৰ কিমান আছে। বাওঁপন্থী চিন্তাধাৰাৰ মানুহ নাইকিয়া হ'ল। এতিয়া মানুহ সোঁপন্থী চিন্তাৰে চলা আৰম্ভ কৰিছে। মানুহে বাওঁফালে ঘূৰি নাচায়, চালে সোঁফালে চাব, নহ'লে সন্মুখত চাব। সন্মুখত নৰেন্দ্ৰ মোদীজীকে দেখা পায়, সন্মুখত সীতাৰাম য়েচুৰীক দেখা নাপায়, বৃন্দা কাৰতক দেখা নাপায়। কাক দেখা পায়? সন্মুখত নৰেন্দ্ৰ মোদীজীক দেখা পায়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দেখা পায়। তো সন্মুখত যাক দেখা পাব মানুহ, আমি অসমীয়াত নলবেলা ভাষাত কথা আছে, নদী নলা যোনফালে যায় সু ঘৰিয়ালো সেইফালেই যায়। গতিকে নদী নলা মানে মূল আমাৰ নৰেন্দ্ৰ মোদীজী যোনফালে যাব বিচাৰিছে বা যোনফালে আমাক লৈ যাব বিচাৰে ভাৰতবৰ্ষখনক, আমিও সেইফালে যাবলৈ, আমাৰ ৰাইজ সেইফালে যাবলৈ সাজু হৈছে। দ্বিতীয় স্থানত কোন থাকিব বুলি ভাবিছে? এতিয়া আমাৰ লুকআউট নহয় এইটো। দ্বিতীয় তৃতীয় স্থানত তেওঁলোকৰ মাজত প্ৰতিযোগিতা চলিব। মানে ব্ৰঞ্জৰ পদক কোনে পাব আৰু আমাৰ চিলভাৰ পদক কোনে পাব, ৰূপৰ পদক। ব্ৰঞ্জ আৰু ৰূপৰ মাজত প্ৰতিযোগিতা হ'ব পাৰে, কিন্তু সোণৰ পদক, গ'ল্ড মেডেল বিজেপি, NDA বা ফণীভূষণ চৌধুৰী ডাঙৰীয়া 100% নিশ্চিত। কেইটামান ঘণ্টা বাকী আছে, তাৰপাছতো আপুনি যোগদান কাৰ্যসূচী লৈছে, প্ৰচাৰ অভিযান চলাইছে। যোগদান কাৰ্যসূচী আমাৰ মইতো কৈছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টীত ডেইলি মানুহ আহিব বিচাৰি আছে আৰু আহিও আছে, আমি সময় দিব পৰা নাই। বাকী কথা থাকিল আমাৰ নিৰ্বাচনী প্ৰচাৰ। মই সদায় কৈছোঁ আমি নিৰ্বাচনী প্ৰচাৰৰ কাৰণে সভা সমিতি কৰা নাই। আমাৰ নিৰ্বাচনী প্ৰচাৰ মোদী ডাঙৰীয়াৰ কাম কাজ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম কাজেৰে নিৰ্বাচনী প্ৰচাৰ হৈয়ে গৈছে। আমি খালি নিৰ্বাচন এইটো উৎসৱ, গণতন্ত্ৰৰ উৎসৱ, আমি মানুহবিলাক অলপ উৎসৱ মূলত আছে। আমি এই উৎসৱটোহে পালন কৰি আছোঁ। কিমানবিলাক জইন কৰিছে? আজি প্ৰায় 60-70 গৰাকী ব্যক্তি ইয়াতে জইন কৰিছে। যিহেতু আপোনালোকৰ সমষ্টিত 70,000তকৈ অধিক ভোট দিম বুলি কৈছে, তাকালি কিমান আশাবাদী হৈছে? আশাবাদীটো আমি পূৰা মাত্ৰাৰে আশাবাদী। ৰাইজৰ সঁহাৰি, ৰাইজে সিদ্ধান্ত লৈছে। আমিতো সিদ্ধান্ত ল'ব নোৱাৰোঁ। আমি ৰাইজৰ সিদ্ধান্তৰ ওপৰত আমি ধাৰণা এটা কৰোঁ আৰু সেই ধাৰণাৰ ওপৰত ভিত্তি কৰি গৈছোঁ আমি 70,000তকৈ অধিক ভোটত আমি এইবাৰ লিড ল'ব পাৰোঁ।